দেখা পাইছে নেকি অন কৰি দিব সোমাই লওঁ ভালকে হেল্প তুমি দেখাইছে ভালকে ধৰা সোমাই লোৱা বহুত দূরে লোক অকণমান আপুনি অলপমান চাইডটো দিয়কচোন প্যানেল আগে লাইটটো জ্বলাই দিওঁ তাৰপিছত এইটো পিছত তেতিয়া মন দেখা পাব ওপেন আজি যা এক সেকেন্ড আপনি যাওক না এক সেকেন্ড এইফালে যাওক তাৰ এইফালে চাই যাওক অঁ যদি 1 2 ঠিক আছে গলি নহয় দিব লাগে বাওঁফালে যাওঁতে সোঁফালে কিয় এইটো বাওঁফালে ঠিক আছে মইতো দি আহিলোঁ আছে মন্দিৰৰ পৰা হ'ব আমাৰ জাৰ্নেলিষ্টখিনিয়ে ভালকৈ মাৰিছে নাই আমাৰ নমস্কাৰ আজি আমাৰ হাই মাছ লাইট বেলতলা শ্মশানত শুভাৰম্ভণি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া মই তেখেতক আদৰণি জনাইছোঁ মৃগেন শৰণীয়া ডাঙৰীয়াক আদৰণি জনাইছোঁ আৰু মই দলীয় কাৰ্যকৰ্তাক এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব আমাৰ লগত উপস্থিত আছে আমাৰ দিছপুৰৰ ডিভিজন 5 GMC এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিৰণ্য কুমাৰ হাজৰিকা ডাঙৰীয়া মই আমাৰ টিভিক এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে মই বেছি দীঘলীয়া নকৰোঁ আমাৰ পাৰিঘৰৰ দি দিয়ক এখন আনুষ্ঠানিকভাৱে আৰু প্ৰথমতে মই এটা কথা আজি ক'ব লাগিব মেয়ৰ ডাঙৰীয়াকো অৱগত কৰাইছোঁ মই আগতে যে এইটো লাইট হাইমাছ লাইটটো আমাৰ কৃষ্ণপুৰ এৰিয়াত আমাৰ AG অফিচৰ ওচৰত দিয়াৰ কথা আছিলে কিন্তু তাত অলৰেডি যেতিয়া আমাৰ ষ্ট্ৰীট লাইটসমূহ আহি গ'ল তেখেতসকলে মোক ক'লে যে আমি ইয়াত নিদিলেও হ'ব বুলি তেতিয়া তেখেতসকলক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক তেখেতসকলে অনুমতি দিছে যে সকলোৰে কাৰণে আমি বেলতলা শ্মশানত লাইটটো যাতে স্থাপন কৰিব পাৰোঁ আৰু মই সেইবাবে আমাৰ বৰ্তমান বৈশ্যক আমাৰ কৃষ্ণপুৰ উন্নয়ন সমিতিৰ সভাপতি শুক্লেশ্বৰ বৈশ্য ডাঙৰীয়া আছে মই তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন কৰিম আজি আমাৰ মাজত উপস্থিত থকা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াক
ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজি বহুত ধন্যবাদ জ্ঞাপন কৰিব লাগিব প্ৰথমতে আজি এই যোনখন শ্মশানত আমি আজি আছোঁ সেই শ্মশানখন আমি সকলোৱে জানো যে বহুত পুৰণি শ্মশান ইয়াত আমাৰ বেলতলা খানাপাৰাৰ যোনখিনি অৰিজিনেল জনজাতীয় মানুহ সেই জনজাতীয় মানুহখিনিয়ে এই শ্মশানখন ব্যৱহাৰ কৰি আহিছে কিন্তু এই শ্মশানখনৰ অকণমান অৱস্থাটো আজিৰ পৰা 5 বছৰ বা 10 বছৰ আগত ইমান ভাল নাছিলে বহুত ইয়াত অলপমান বেদখলৰো কিছুমান হেৰি আছিলে এলিগেশ্যন আছিলে মাজতে কিন্তু এতিয়া আমি লাহে লাহে সেইখন ইম্প্ৰুভ কৰিবলৈ আমি বিচাৰিছোঁ আৰু কৰি আছোঁ আপোনালোকে জানে ইয়াৰ আগতো পৌৰ নিগমৰ ফালৰ পৰা আমাৰ 20 লাখ টকাৰে আমি ইয়াত কাম কৰিবলৈ পাৰিছোঁ আৰু সেইকাৰণে মই মেয়ৰ ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 20 লাখ টকাৰে আমি এখন চিতা আমি বনাইছিলোঁ ওপৰত যোনখন আমাৰ টিং আছে গোটেই চিতাখিনি বনাইছিলোঁ আৰু প্লাছ বহুতখিনি জেগা আমাৰ ইয়াতে জংঘল হয় গোটেইখিনি আমি পকীকৰণ কৰিছিলোঁ আৰু তাৰ আৰু আমাৰ অফিচ ঘৰ এটাত আমি বনাইছিলোঁ গোটেইখিনি আমাৰ সেই 20 লাখ টকাৰ অনুদানেৰে আৰু আপোনালোকে হয়তো টিভিত বা সকলোৰে মুখত শুনিছে যে কালি এটা বহুত ডাঙৰ কাম এটা হৈছে বেলতলা বজাৰত কালি আমি বেলতলা বজাৰত যোনসকল আমাৰ শাক পাচলি বিক্ৰী কৰিব জনজাতীয় মহিলা বিক্ৰেতা শাক পাচলি বিক্ৰেতা তেখেতসকলক আমি এটা জেগা সংৰক্ষণ কৰি দিছোঁ যে তেখেতসকল তাতে বহিব পাৰিব আৰু কোনো মাচুল নোহোৱাকৈ তাৰ পৰা তেখেতসকলে ব্যৱসায় কৰিব পাৰিব মই আকৌ এবাৰ মেয়ৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোনটো আমাক দেখুৱাই আহিছে যে আমি খিলঞ্জীয়া আৰু জনজাতীয় মানুহখিনিৰ কাৰণে কাম কৰিব লাগিব অসমৰ তাৰে এক নিদৰ্শন দাঙি ধৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে আমাৰ বেলতলা বজাৰত আপোনালোকে দেখিছে যোনটো আমাৰ পাব্লিক টয়লেট কেতিয়াও কিন্তু পাব্লিক টয়লেট আমি দেখা নাছিলোঁ কেতিয়াও শুনা নাছিলোঁ কিন্তু কিমান মানুহ ইয়াত গণেশগুৰিৰ পৰা হয়তো বজাৰ কৰিব আহে কিন্তু আজি মেয়ৰ ডাঙৰীয়াৰ পদক্ষেপতে আমি এটা পাব্লিক টয়লেট পাবলৈ সক্ষম হৈছোঁ তাৰ লগে লগে বেলতলাত যোনটো বজাৰ গৃহ বনি আছে 2013তে ইয়াৰ আগৰ গভৰ্ণমেণ্টে বস্তুটো ষ্টাৰ্ট কৰিছিল কিন্তু এই বছৰতে আমি গোটেই শেষ কৰিব গৈ আছোঁ আৰু তাৰ কাৰণেও মই মেয়ৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে আমাৰ এটা কমিউনিটি হল শ্মশানত কাম আৰু আমাৰ এই ৱাৰ্ডত টোটেল 16টাকৈ ৰাস্তা আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যোনটো এই ৰাস্তাটো সোমাই আছে তাৰো এটা সেই ৰাস্তাটো তাতে ইনক্লুড হৈ আছে আৰু ৰাস্তাটোৰ কথা যদি কওঁ অকণমান আমাৰ যিহেতু PW ডিপাৰ্টমেণ্টে এই ৰাস্তাটো কৰিছে অকণমান কণ্ট্ৰেক্টৰ অলপ প্ৰব্লেমৰ কাৰণে অলপ শ্ল' হৈছে কিন্তু অলৰেডি কণ্ট্ৰেক্টৰজন সলোৱা হ'ল আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ মুনিন ডেকা ডাঙৰীয়াৰ লগত কথা পাতি পেলাই এইখিনি কৰিছোঁ আৰু খুব সোনকালে সেইখিনি কামো আমাৰ হ'ব ইয়াৰ লগে লগে মই মেয়ৰ ডাঙৰীয়াক আজি এই মুহূৰ্তত আৰু এটা ধন্যবাদ দিছোঁ আপোনালোকে নাজানা কিছুমান কামো মেয়ৰ ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে যেনেকৈ আমাৰ এটা প্ৰচেছিং প্লেণ্ট আপোনালোকে জানে যে জাবৰখিনি আমিতো দিনত দিয়ে মানে আমাৰ যোনখিনি মানুহ আহে NGO আহে আমি ৰাতিপুৱা দি দিওঁ কিন্তু সেইখিনি ক'ত যায় হয়তো বহুতে নাজানে হয়তো বহুতে এটা কথা জানে যে এটা বৰাগাঁৱত এটা জেগা আছে তাত পেলাই দিয়ে তাৰপিছত কি হয় জানেনে আমাৰ এইখন পৌৰ নিগমৰ যোনখন আমাৰ মিউনিচিপাল কৰ্পৰেশ্যন ইয়াত আমি কি কৰিছোঁ তাত প্ৰচেছিং প্লেণ্ট এটা বহাবলৈ আমি পাৰিছোঁ আৰু তাতে 300 কিলো 3000 মেট্ৰিক টন আপোনাৰ সদায় প্ৰচেছ হয় তাতে আৰু সেইখিনি আমাৰ যোনখিনি লিকুইড ৱেষ্ট সেইখিনি বেলেগ ফালে যায় তাত মেনিয়ৰ হয় সাৰ হয় আৰু যোনখিনি চলিড ৱেষ্ট সেইবিলাকো গৈ পেলাই প্লাষ্টিকৰ পৰা আদি কৰি আমি আকৌ চিমেণ্ট কোম্পানীয়ে হওক তেনেকুৱা কোম্পানী দিব পাৰিছোঁ তাৰ লগে লগে আমাৰ এটা ফিকল চেৱেজ প্লেণ্ট য'ত আমাৰ চেপ্টিক টেংকিবিলাক য'ত আমি চাফা কৰোঁ আগতে কিন্তু সেইবিলাক এৰি দিয়া গৈছিল কোনোবা মানে আমাৰ বৰাগাঁৱত কিন্তু আজিকালি সেইবিলাক প্ৰচেছ কৰা হয় আৰু মোৰ মতে আপোনালোকে সেইখিনি কথা কিন্তু জানিব লাগে কাৰণ বেলেগ আমি যেতিয়াই ৰাজ্যত বা বেলেগ আমি বিভিন্ন ধৰণৰ চহৰত কেছ ষ্টাডি কৰিবলৈ যাওঁ আমি সেইবিলাক দেখি পেলাই সঁচাকৈ হতভম্ব হওঁ যে এইবিলাক আমাৰ গুৱাহাটীত নাই কিয় কিন্তু আমাৰ মেয়ৰ ডাঙৰীয়াৰ নেতৃত্বত কিন্তু সেই কামখিনি সুচাৰুৰূপে হৈছে আৰু সেইটো প্ৰচেছ প্লেন চলি আছে তাৰ লগতে ইয়াৰ আগতে য'ত বৰাগাঁৱত আমাৰ প্ৰচেছিং প্লেণ্ট এটা আছিলে সেই গোটেই য'ত আমি জাবৰ পেলাইছিলোঁ বৰাগাঁৱত সেইটো আমাৰ এতিয়া আমি লিগেল ৱেষ্টখিনি এতিয়া চাফা কৰি আছোঁ আৰু গোটেইখিনি হোৱাৰ পিছত এখন ডাঙৰ তাত এটা ফিল্ড হ'ব বা মানুহে ফুটবল ফিল্ডৰ নিচিনাকৈ ডাঙৰ ফিল্ড এখন আমি তাত পাবলৈ পাম আৰু প্লাছ তাত হয়তো আৰ্বান ফৰেষ্টৰ নিচিনাকো এটা কনচেপ্ট ইয়াত আহিব পাৰে
বেছি দীঘলীয়া নকৰোঁ। মেয়ৰ ডাঙৰীয়া দিনটো বিজি আছে আৰু মই সকলোকে এটা অনুৰোধ জনাম যে মেয়ৰ ডাঙৰীয়া কিমান এক্টিভ আপোনালোকে হয়তো তেখেতৰ যদি ছ'চিয়েল মিডিয়াত এবাৰ লাইক বা ফ'ল' কৰি থৈ দিয়ে আপোনালোকে দেখিব দিনটো তেখেতৰ কিবা নহ'লে কিবা কাম কৰিয়ে থাকে। একেবাৰে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ আৰু আমাৰ লগত আমাৰ মণ্ডলৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা ডাঙৰীয়া আহি পাইছে। মই তেখেতকো এখন গামোচাৰে আদৰণি জনাওঁ। মই এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ গুৱাহাটীৰ সন্মানীয় মেয়ৰ মৃগেন বৰা ডাঙৰীয়াক বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। চবৰ আমাৰ এই ৪০ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মোৰ ভাতৃপ্ৰতিম বৰা ডাঙৰীয়া, উপস্থিত আমাৰ মাজত থকা আমাৰ এই ডিভিজনৰ ইঞ্জিনিয়াৰ হিৰণ্য হাজৰিকাদেৱ, আমাৰ মাজত উপস্থিত ভাস্কৰজী ডেকা ডাঙৰীয়া, প্ৰমুখ্যে আজি হাইমাষ্টাৰ উদ্বোধনী সভাত উপস্থিত মোৰ জ্যেষ্ঠ সক্ষম বন্ধু বান্ধৱীসকল। ইতিমধ্যে শুনিছে আমি কি কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ হাইমাষ্ট লাইটটো আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ লাইট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এই দায়িত্ব লোৱাৰ আগতেই আমি চিন্তা কৰিছিলোঁ যে আমি 3টা পল লৈ আমি কাম কৰিম। এটা হ'ল পথ, এটা হ'ল পোহৰ, এটা হ'ল পানী। পথ আমি ক'লে যে 16টা ৰাস্তা আমাৰ এটা 46 ৱাৰ্ডত আমি বনাবলৈ সক্ষম হৈছোঁ আৰু আমি বনাবলৈ সক্ষম হ'ম। গোটেই গুৱাহাটীত আমি প্ৰায় 1202টা ৰাস্তা আমি গণি দেখা পাওঁ। 1202টা ৰাস্তা এইখন আমাৰ গুৱাহাটী পৌৰ নিগমৰ আমাৰ পাৰিষদ বুলিয়ে বনাবলৈ সক্ষম হৈছে। পোহৰটো আমি দেখিছে আগতে য'ত আমাৰ লাইট দেখা নাছিলোঁ, তাতে আমাৰ 95% এই ৱাৰ্ডত লাইট। আজি 47 ৱাৰ্ডত এনে হাইমাষ্ট লাইট দিছোঁ, তাতো আমাৰ প্ৰায় 80-85% আমি লাইট লগাইছোঁ প্ৰতিটো ৱাৰ্ডত। আমি প্ৰথম অৱস্থাত আমি 20,567টা লাইট আমি লগাইছিলোঁ, ষ্ট্ৰিট লাইট। তাতে প্ৰায় 84 কোটি টকা খৰচ হৈছিলে। এইটো আমাৰ অসম চৰকাৰে আমাক দিছিলে আৰু আমাৰ GUCL গুৱাহাটী ইউটিলিটি কোম্পানী বুলি গঠন কৰি এই লাইটৰ আমি ব্যৱস্থা কৰিছোঁ। দ্বিতীয় ফেজত আমি প্ৰায় 12,000 লাইট আমি লগাবলৈ আমি আগবাঢ়িছোঁ 38 crores দি পেলাই। এইটো গুৱাহাটী পৌৰ নিগমৰ পৰা দিছিলোঁ। ইয়াৰো পৰা আমি 7,000 লাইট আমি লগাইছোঁ। বাকী যি 5,000-6,000 লাইট আছে আমাৰ পৰৱৰ্তী সময় লগাই থাকোঁ। ইয়াৰ উপৰিও আমি হাইমাষ্টাৰ 60টা আমি দিছিলোঁ। এই 46 লাইট আজি আমি ইয়াতে জ্বলাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী আমি চিন্তা কৰিলোঁ, এইটো কামটো আমি ভাবি থকাৰ সময়তে আশীষ ভৰালীয়ে কৰি দেখুৱালে যে প্ৰতিটো শ্মশানত আমি এটা হাইমাষ্ট লাইট দিয়াৰ কথা চিন্তা কৰিছিলোঁ। কাৰণ যেতিয়া আমাৰ আত্মীয় স্বজন কোনোবা এজনৰ মৃত্যু হয়, আমি ৰাতিখনত যেতিয়া আমি আহোঁ, কিছুমান শ্মশান বহুত অন্ধকাৰ থাকে আৰু তাৰ কাৰণে বহুখিনি আমি কাম কৰিব নোৱাৰোঁ। সেইখিনি কথাও চিন্তা কৰি প্ৰতিটো শ্মশানতে আমি হাইমাষ্ট লাইট দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি 13টা শ্মশানত আমি হাইমাষ্ট লাইট দিওঁ। এই ধৰণৰ ইতিমধ্যে এইটো টেণ্ডাৰ পদ্ধতিত আছে। আমি এইটো প্ৰথম পৰ্যায়ত আমি দিয়াৰ ব্যৱস্থা কৰিম। এই ধৰণে আমি পোহৰৰ ব্যৱস্থা আমি কৰিবলৈ আগবাঢ়িছোঁ। পানীৰ ক্ষেত্ৰত ইয়াতে অলপ বিসংগতি এটা আছে, কাৰণ এইটো আমাৰ সাউথ ইষ্ট আমাৰ পলিচিৰ হয়। ইয়াতে আমাৰ জল বোৰ্ডে কাম কৰিছে, কিন্তু আগতকৈ বহুখিনি ইম্প্ৰুভ হৈছে। আগতে ইয়াৰ নিউ এছিয়ান ডেভেলপমেণ্ট বেংকে এটা ফাণ্ডিং কৰিছিল, কিন্তু সেই বেংকে আমাৰ ফাণ্ডিং তাতে কৰা নাই। এতিয়া আমাৰ নিউ এছিয়ান ডেভেলপমেণ্ট বেংকে কৰিব আৰু ইয়াৰ কামটো দ্ৰুতগতিত চলি আছে। আমি আশা কৰিছোঁ অহা 2 দিনৰ ভিতৰত ইয়াৰ যি আমাৰ টেণ্ডাৰ পদ্ধতি সেইটো আৰম্ভ হ'ব। তাত আমাৰ পাইপিং লাইন বহু জেগাত হৈছে আৰু আমাৰখিনি আৰম্ভ হ'ব। পানী দিয়াৰ ব্যৱস্থা কিন্তু জাইকাৰ যোগেদি আৰু NLD যোগেদি গুৱাহাটী কিন্তু বাকী 70% অঞ্চল আমি পানী দিবলৈ সক্ষম হৈছোঁ। এইবাৰ পানীত আমি যি কৈছোঁ, যোনসকলে আমাৰ ৰেচন কাৰ্ড থাকিব বা আমাৰ অঞ্চলত গুৱাহাটী পৌৰ নিগমৰ লাইন আছে, ৰেচন কাৰ্ড থকা মানুহখিনি আমি কানেকশ্যনটো আমি বিনামূলীয়াকৈ দিম। তেওঁলোকে 9,500 টকা ইয়াৰ লগে লগে যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে, নামঘৰ আছে, মন্দিৰ আছে, আমাৰ ক্লাব আছে, মহিলা সমিতি আছে, আমাৰ শ্মশান আছে, তেওঁলোকৰ 15 mm ডায়াৰৰ ভিতৰত যিখিনি আমি পানী দিবলৈ সেইখিনি আমি বিনামূলীয়া কৰিম। ইয়াতে যিহেতু এতিয়া পানী লাইন অহা নাই, আপোনালোকে ভাবিব যে আমাৰ তাতো অহা নাই, তেনেকৈ দিম। আপোনালোকক চেংচন লেটাৰ আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকে যেতিয়া নামখিনি আমাৰ আছে তেওঁলোকে আপোনাৰ পাবলৈ সক্ষম হ'ব। এনেধৰণৰ ব্যৱস্থাৰে আমি পানীৰো ব্যৱস্থা আমি কৰিছোঁ। এই 3টা পল আমি আগবাঢ়ি আমি কাম কৰিব আহিছোঁ আৰু এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি পাৰিষদসকলে সুন্দৰভাৱে আমি কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ বেলতলা বজাৰতো বহুজনী আশা আছিল, তাতে আমাৰ প্ৰায় 40 লাখ টকা অতিৰিক্তভাৱে হৈছিল। পৰহি যি আমাৰ MIC, যোৱাকালি যিটো আমাৰ MIC হৈছিলে, সেই MIC আমি পাছ কৰিছোঁ। তাৰো আমি কামখিনি আমি আৰম্ভ কৰিম। এতিয়া আমাৰ হেৰিয়াত ক'লে চাগে এতিয়া আপোনাৰ যে আমাৰ ফাইনেন্স কমিশ্যনে এইটো আমাৰ পাছ কৰিছে। আজি মিটিং আছিলে, তেওঁ আছিলে,
সেইটো ফাইনেন্স কমিশ্যনত পাছ কৰি দিছে। ট্ৰেন্সফৰ্মাৰটো প্ৰায় 40 লাখ টকা আছে লিফ্টৰ কাৰণে এইটো ল'ব আৰু আমি আগন্তুক দিনত আমি এতিয়া কৰিম। যেতিয়া আমি ৰাস্তাত যিকেইজন বেপাৰী বহি আছে তেওঁলোকে আমি ভিতৰলৈকে লৈ আহিম, সেই ৰাস্তাত আপোনাৰ কাৰণে অহা যোৱা কৰাৰ সুবিধা হ'ব। তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰি আছোঁ। পাব্লিক টয়লেট তাতে বনাইছে, আশীষ ভৰালীয়ে তাতে বহু কষ্ট কৰে। পাব্লিক টয়লেটটো আমিতো প্ৰতিটো ৱাৰ্ডত দিছোঁ, কিন্তু পাব্লিক টয়লেটটো বনোৱাৰ ক্ষেত্ৰত বেদখল মুক্ত কৰি তাতে GMC মাটি GMCয়ে বেদখল মানে মুক্ত কৰিব লগা হ'ল। এতিয়াও কিছু আছিল, আমি সেইটোৱে ভাঙি চিঙি দিলোঁ, তাতে আমি টয়লেট বনাবলৈ সক্ষম হৈছোঁ। গোটেইখিনি অঞ্চলত এটা অভাৱ বহুখিনি আছিলে, যদি আপোনালোকে আৰু জেগা দিয়ে আৰু টয়লেট বনোৱাৰ কাৰণে ব্যৱস্থা কৰি ইতিমধ্যে আমি 1 কোটি টকাৰ কাম কৰি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী 2 এদিনতে আমাক মাতি পেলাই তেওঁ দিব লগাখিনি বস্তু আমাক আৰু দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ উপৰি এই বছৰ আমি প্ৰতিটো ৱাৰ্ডত 80 লাখ টকাকৈ আমি আৰু দিবলৈ সক্ষম হৈছোঁ। 40 লাখ টকা ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে আৰু বাকী 20 লাখ টকা আমাৰ যদি কমিউনিটি হল বনায়, যে নামঘৰৰ যদি আইসকলে বহি থকা 7 লাখ 8 টকা এটা যদি কমিউনিটি হল বনাই দিয়া হয়, তাতে নাম গ্ৰহণ কৰিব পাৰে। কিছুমানৰ মন্দিৰৰ যদি মজিয়া থাকে, কাৰণ মন্দিৰ ধৰ্মীয় অনুষ্ঠান বনাব নোৱাৰোঁ, আৰু যদি মজিয়া চজিয়া বনাব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰা, কাৰোবাৰ ক্লাবটোৱে বনাই দিয়াৰ ব্যৱস্থা কৰা, তেনেধৰণে বা ক'ৰবাত ধৰক গোটেইখিনিয়ে লাগে সেইখিনি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইটো কাউন্সিলৰ ব্যৱস্থা 20 লাখ টকা আমি সেইটো কাম আমাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। আৰু ইয়াৰ লগে লগে শৌচালয় আমি যেনে শৌচালয় প্ৰতিটো 60টা ৱাৰ্ডত 60টা শৌচালয় দিছোঁ, ৰাজহুৱা শৌচালয় ডাঙৰ প্ৰায় 20 লাখ টকা দি পানীৰ ব্যৱস্থা আছে। এইবাৰ যি ক্লাব মন্দিৰ নামঘৰত পানীৰ ব্যৱস্থা আছে, তাতে আমি পানীৰ ব্যৱস্থা আমাৰ দ্বাৰা হ'বই, তাতে আমি একোটাকে টয়লেট দিয়াৰ ব্যৱস্থা কৰোঁ। ধৰক আইসকলে যদি নাম প্ৰসংগ কৰাৰ পিছত ব্যৱহাৰ কৰিব পাৰিব, মহিলা সমিতি ব্যৱহাৰ কৰিব পাৰিব, কিছুমান উন্নয়ন সমিতি আছে আমাৰ, তাতো আমাৰ টয়লেট থাকে, তাতো আমাৰ ব্যৱহাৰ কৰিব পাৰিব। বিভিন্ন ধৰণৰ কথা আমি টয়লেট আমি প্ৰায় প্ৰতিটো ৱাৰ্ডত যদি আমি 6টা বা 7টা ৱাৰ্ড বনাব পাৰোঁ, তেনে আমি প্ৰায় 300কৈ 400 আমি এনেধৰণৰ সৰু টয়লেট বনাব পাৰিম। তো এই ধৰণৰ আমি ব্যৱস্থা আমি আগবাঢ়িছোঁ। নিশ্চয়কৈ এইখিনি কাম কৰাৰ ক্ষেত্ৰত আশীষ ভৰালী উদ্যোগ লৈছে। এই ৱাৰ্ডটো আশীষ ভৰালী জিকাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ কাম উন্নয়নমূলক কাম আৰম্ভ হৈছে, আৰু তেখেতে নিজেও আমাৰ গুৱাহাটী পৌৰ নিগমৰ মানে স্পষ্টভাৱে মুখপাত্ৰ, তেওঁ সুন্দৰভাৱে এইখিনি গোটেইখিনি জানে। আমি জাবৰৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ। জাবৰ নিষ্কাশন কৰাৰ লগে লগে জাবৰৰ পৰা আমি বিভিন্ন ধৰণৰ আমি বস্তু ব্যৱস্থাপন কৰিছোঁ। তো বিভিন্ন ধৰণৰ কথা আছে, পানী ঘূৰি আছে আৰু সকলোৱে শ্মশানত ঘূৰি আছোঁ। নিশ্চয়কৈ বেছি দীঘলীয়া নকৰোঁ, প্ৰায় আমাৰ আধা ঘণ্টামান দেৰি হ'ল আহোঁতে। আমাৰ আজি এখন এমপ্লয়ীবিলাকৰ সভা আছিল, আমি সভাটো পাৰিছোঁ যে 1 ঘণ্টা বা 1.5 ঘণ্টাত শেষ হ'ব, কিন্তু 2 ঘণ্টাতকৈ বেছি লয়, কাৰণ বিভিন্ন ধৰণৰ তেনেকুৱা অভাৱ অভিযোগ আছিল। সেইখিনি কথা শুনাৰ কাৰণে অলপ দেৰি হ'ল, তাৰ কাৰণে আমি দুঃখিত। এই ৱাৰ্ডৰ সমানখিনি উন্নতি কৰাৰ ক্ষেত্ৰত আশীষ ভৰালী সদায় লাগি আছে। জাবৰৰ ক্ষেত্ৰতে হওক বা ইয়াৰ লাইটৰ ক্ষেত্ৰতে হওক, ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ, আৰু সদায় তেওঁ নিজৰ কাৰ্যালয়ত বহি আমাৰ মানুহখিনিৰ লগত যি যোগাযোগ ব্যৱস্থা কৰি ৰাখিছে, সেইটো এটা সুন্দৰ। ইয়াতে চাগে বহে আপুনি ফ্ৰণ্টত আমাৰ ইয়াতে বহে। তো নিশ্চয়কৈ সেইটো এটা ডাঙৰ কথা। আগৰ পাৰিষদসকলক কিন্তু আমি 6 মাহ 7 মাহ পিছতে আমি জিকাৰ পিছত দেখা পোৱা নাযায়, কাৰণ তেওঁলোকৰ কোনো দুখ নাই, কাম কৰিব নোৱাৰে। এতিয়াতো চৰকাৰ বেলেগৰ আছিলে, তেওঁলোকে ডেভেলপমেণ্ট কামখিনি দৰমহালৈকে দিয়া যায়, কিন্তু আমাৰ ঈশ্বৰৰ কৃপাত আৰু প্ৰচেষ্টাত আমি কেতিয়াবা ডেভেলপমেণ্টৰ কাম আমি ডেভেলপমেণ্টত ৰাখিছোঁ। সেইকাৰণে যদি প্ৰতিটো ৱাৰ্ডত যদি হিচাপ কৰোঁ, কমেও 4 কোটি 10 কোটিমান টকাৰ কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। এনেধৰণৰ কাম আমি 3টা বছৰ কৰিব পাৰিছোঁ, বাকী আৰু 2টা বছৰ আমাৰ আছে। 2টা বছৰ আৰু অধিক কাম কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। আপোনালোকৰ আশীষ ভৰালীক নিজৰ এজন ভাই ল'ৰা হিচাপে ভাবি আগুৱাই লৈ যাব। বিভিন্ন ধৰণৰ কাম কৰি আছে, তেখেতৰ ভৱিষ্যত উদ্যোগ আছে, বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত আছে আৰু সুন্দৰভাৱে সকলোৰে লগত জড়িত হৈ আছে। এনেধৰণৰ কাম কৰি নিশ্চয়কৈ ভৱিষ্যতে আগুৱাই যাব, সদায় সহযোগ আগবঢ়াব। বেছি দীঘলীয়া নকৰোঁ, সকলোৱে আশীৰ্বাদ বিচাৰি এই শ্মশানৰ লাইট যিহেতু মানে আমি পালোঁ, ভগৱান নকৰ কাৰো মৃত্যু হওক, কিন্তু তথাপি যদি কোনোবা আহে নিশ্চয়কৈ তেওঁলোকে সুবিধা এটা পাবলৈ সক্ষম হ'ব। সকলোকে আমি ধন্যবাদৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ধন্যবাদ। ইয়াতে সভাখন ভংগ হ'ব বুলি মই